মিলাই প্ৰায় 15টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলো আমি সকলোৱে গম পাইছো। মই পোনপ্ৰথমে ঝাৰখণ্ডত আমাৰ যি বিজয় তাৰ কাৰণে আমাৰ দলৰ নেতৃবৰ্গ আৰু আমাৰ মিত্ৰজোঁটৰ নেতৃবৰ্গক মই অভিনন্দন জনাইছো। কৰ্ণাটকত 3খন সমষ্টিত উপনিৰ্বাচন হৈছিলে। তাত বিজেপি দলৰ 2জন প্ৰাক্তন মুখ্যমন্ত্ৰী, এজন বিজেপি দলৰ বোমাই ডাঙৰীয়াৰ ল'ৰাই খেলিছিলে, এখনত কুমাৰস্বামী ডাঙৰীয়াৰ পুত্ৰই খেলিছিলে। কৰ্ণাটকৰ আমাৰ চৰকাৰ আছে আৰু 3খন উপনিৰ্বাচনতে আমি জয়যুক্ত হৈছো। মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিৰ্বাচন খেলিছিলে, কন্যাদ চাংমা ডাঙৰীয়া, তেওঁ জয়যুক্ত হৈছে বুলি খবৰ আহিছে। অসমত আমাৰ 5টা সমষ্টিত ইতিমধ্যে যদিও সামগ্ৰীৰ কাউন্টিং শেষ হোৱা নাই, কিন্তু মই অনুমান কৰিব পাৰিছো যে সামগ্ৰীৰ ফলাফলো আমাৰ বিৰুদ্ধে যাব আৰু যি 5গৰাকী প্ৰাৰ্থী নতুনকৈ বিধানসভালৈ বিজয়ী হৈছে বা হ'ব, মই তেওঁলোকক প্ৰথমতে অভিনন্দন জনাইছো। আৰু অসমৰ ৰাইজে কংগ্ৰেছ দলক বহুবাৰ জয়ৰ মুখ দেখুৱাইছে, পৰাজয়ৰ মুখ দেখুৱাইছে। আমি জয় যিমান বিনয়েৰে স্বীকাৰ কৰো, জয় যিমান নতশিৰে আমি মানি লওঁ, আমি পৰাজয়ো সিমান বিনয়েৰে আমি নতশিৰে স্বীকাৰ কৰি লৈছো। সামগ্ৰীক লৈ মোৰ অলপ মনত দুখ আছে, সেইখিনি মই পিছত কম। কিন্তু এটা কথা আজি অসমৰ কোনো সংবাদ মাধ্যমে আলোচনা কৰা নাই যে 4 মাহ ধৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত পাৰ্ট টাইম চিফ মিনিষ্টাৰৰ ভূমিকা পালন কৰিছিল। তেখেতে যোৱা 4 মাহৰ অধিক সময় ঝাৰখণ্ডত আছিলে আৰু এজন সাম্প্ৰদায়িক ৰাজনীতিৰ মাষ্টাৰ মাইণ্ড হিচাপে তেখেতক ঝাৰখণ্ডত যিটো দায়িত্ব দিয়া হৈছিলে, সাম্প্ৰদায়িক ৰাজনৈতিক কূট কৌশলে যে ঝাৰখণ্ডত কাম নিদিলে, তেখেতে যে সফল নহল। আৰু একেধৰণে তেখেত তেলেংগানালৈ গৈছিলে, কৰ্ণাটকলৈ গৈছিলে আৰু ঝাৰখণ্ডতো গৈ যিটো ৰিজাল্ট আজি ওলাইছে, ইয়াৰ পৰা প্ৰমাণ হয় যে বিজেপিৰ ভাগ্য ভাল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মহাৰাষ্ট্ৰলৈ নপঠিয়ালে। মহাৰাষ্ট্ৰলৈ যোৱা হলেও কৰ্ণাটক, তেলেংগানা, ঝাৰখণ্ডৰ নিচিনাই ফলাফল বিজেপিয়ে পালে। আমাৰ কাৰণে অত্যন্ত সৌভাগ্যৰ কথা যে আমাৰ নেত্ৰী, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ৱেনাডত কেইবামুখী যুঁজত এতিয়ালৈকে যদিও সম্পূৰ্ণ ফলাফল ওলোৱা নাই, প্ৰায় 4 লাখ ভোটত আগবাঢ়ি আছে। আমি অসমৰ সমূহ কংগ্ৰেছ নেতা কৰ্মীৰ হৈ আমি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আগতীয়াকৈ আপোনালোকৰ জৰিয়তে আমি অভিনন্দন জনাইছো। আৰু মই কৈছিলো কালি যে মই কিছুমান ডাটা দিম, এতিয়া মই ডাটালৈকে যাব বিচৰা নাই, ৰাইজে বেয়া পাব। ৰাইজে ক'ব যে তেওঁ হৰাৰ পাছত আকৌ যুক্তি তৰ্কত নামিছে। কিন্তু এষাৰ কথা সঁচা যে 2024 চনৰ 24 জুনত আমি যিমান ভোট পাইছিলো, চিডলি সমষ্টি আমাৰ কাৰণে প্ৰত্যাশিত পৰাজয় আছিলে। মই আগৰ পৰা কৈ আছো, কাৰণ চিডলিত আমাক ৰাইজে এতিয়াও সাংগঠনিকভাৱে আমি গা কৰিবলৈ সুযোগেই পোৱা নাই। আমি দলটো নিজে হাতে ভাঙিছিলো বিটিআৰত। দীঘলীয়া সময় শাসনত থাকোতে আমি দলটো তাত আগুৱাই নিবৰ কাৰণে একো চেষ্টা কৰা নাছিলো। আৰু 21 চনতো আমি 12টা চিট এৰি দিলো বিৰোধীত থাকোতে হঠাৎ। গতিকে তাৰ যিটো ক্ষোভ আৰু খং কংগ্ৰেছ দলৰ প্ৰতি সেই অঞ্চলৰ ৰাইজৰ আছে, সেইটো মাৰ যোৱাবৰ কাৰণে আমি বাৰে বাৰে লোকসভা উপনিৰ্বাচন খেলিছো। আমাৰ চেষ্টা অব্যাহত থাকিব। বিটিআৰতো আমি কাউন্সিলৰ ইলেকশ্যন খেলিম। চিডলিবাসীক মই এই সময়ত একো ক'বলগীয়া নাই, কিন্তু এষাৰ কথা মই কৈ থৈছো যে আহি আছে সময়, কংগ্ৰেছ বিটিআৰবাসীৰ কাষত সুখে দুখে থাকিব। আৰু যেতিয়া ৰাইজে নিজে বিচাৰি পাব যে কংগ্ৰেছ বিটিআৰবাসীৰ প্ৰতি দায়বদ্ধ, মোৰ বিশ্বাস যে বিটিআৰবাসীয়ে এসময়ত
আমাৰ দলৰ কেইবাজনো ডাঙৰ নেতা জন্ম দিছিলে আহি থকা সময়ত আমাৰ দলৰ নেতা বিটিআৰ বাসীয়ে জন্ম দিব বিহালীত এতিয়া যিটো ডিলিমিটেশ্যনৰ আগৰ বিহালী তাত আমি ৩৭,০০০ ভোট পাইছিলো যোৱা ২৪ জুন তাৰিখে এতিয়া আমাৰ প্ৰায় ৫,০০০ ভোট বৃদ্ধি হৈছে তাকো আপোনালোকে জানে একেবাৰে NDFBৰ প্ৰাক্তন সেনানায়ক সংবিজিত ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কাউন্সিল বিলাকৰ CM বিলাকৰ সকলৰ পৰা আৰম্ভ কৰি প্ৰায় এখন সেমি কেপিটেল মিনি ৰাজধানী বিহালী হৈ পৰিছিলে তাৰ পাছতো ৩৭,০০০ ভোটৰ পৰা আমি ৪১,০০০তকৈ বেছি ভোট পাইছো গতিকে বিহালীবাসীয়ে আমাৰ প্ৰতি ৩ মাহৰ ভিতৰত যিখিনি আমাক আগুৱাই দিছে আমি চেষ্টা আমি অব্যাহত ৰাখিম আমি নিৰবিচ্ছিন্নভাৱে বিহালীবাসীৰ প্ৰতি যি দায়বদ্ধ সেয়া আমি প্ৰদৰ্শন কৰিম ধলাইত আমি ৪৪,০০০ ভোটত হাৰিছিলো ২৪ চনৰ ২৪ জুনত এতিয়ালৈকে পুৰা ডাটাটো যদিও অহা নাই মিডিয়াত যিটো দেখিছো আমাৰ আগতকে সেই ব্যৱধান পাৰে ৩০,০০০ কমি আহিছে ৩০,০০০ কমি আহিছে মই প্ৰথমতে আপোনালোকক কৈছো যে কৰ্ণাটকত আমাৰ চৰকাৰ ৩খনত ইলেকশ্যন হৈছে আমি ৩খনত জিকিছো আৰু অসমৰ যদি যোৱা ২০ বছৰৰ উপনিৰ্বাচনৰ ধাৰাবাহিক ইতিহাসটো চায় তেতিয়াহ'লে আপোনালোকে দেখিব যে উপনিৰ্বাচনবিলাক সদায় চৰকাৰৰ সপক্ষে যায় কাৰণ ৰাইজে ৰিস্ক ল'ব নিবিচাৰে কাৰণ চৰকাৰ বদলি নহয় কিন্তু আমি এটা কথাত সফল হৈছো যে চৰকাৰখনৰ যিবিলাক বিফলতা দুৰ্নীতি ভ্ৰষ্টাচাৰ লোন লৈ চৰকাৰ কেনেকৈ চলি আছে ভিজন ডকুমেণ্টছৰ বাস্তৱিক ৰূপায়ণত চৰকাৰৰ যিটো ব্যৰ্থতা মূল্যবৃদ্ধি নিবনুৱা সমস্যা এইবিলাক কথা ৰাইজৰ ওচৰত গৈ ৰাইজৰ কাণত ৰাইজৰ কাষত থিয় হৈ আমি পাতিবৰ কাৰণে সুযোগ পাইছিলো আৰু সেই সুযোগৰ পৰিণতিত আপোনালোকে দেখিছে যে আমাৰ ভোটৰ যিটো পৰাজয়ৰ ব্যৱধান আছে সেই ব্যৱধানটো কমি আহিছে সামগুৰিত মই কৈছিলো প্ৰথমতে যে মই অন্তৰত দুখ পাইছো যেহেতু অভূতপূৰ্ব এটা ঘটনা ঘটিছে আমি ইতিমধ্যে DC কমপ্লেইন দিছো অফিচিয়েল আজি নহয় আগতে তাৰ EO ইলেকশ্যন অফিচাৰ কমপ্লেইন দিছো আৰক কমপ্লেইন দিছো আৰু বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৈ দিল্লীত ইলেকশ্যন কমিশ্যনক আমি কমপ্লেইন দিছো যে বহু কিখন পঞ্চায়তৰ বহু হেজাৰ ল'ৰা ছোৱালীয়ে সামগুৰিৰ পৰা কেৰালাত গৈ অন্ধ্ৰপ্ৰদেশত গৈ বেংগলুৰুত গৈ দিল্লীত গৈ কাম কৰি আছে যিটো সময়ত সামগুৰিৰ সেই হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কৰ্মৰ তাগিদাত বহিৰাজ্যত বহি আছিল সেইটো সময়ত কিন্তু সামগুৰিত তেওঁলোকৰ নামত ভোটবিলাক বাকচত সোমাই গৈছিল আপোনালোকে খবৰ ল'ব আমি স্পেচিফিক কমপ্লেইন দিছো ECI DC ইলেকশ্যন অফিচাৰ এইটো যদি হ'বলৈ হয় স্বয়ং মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাতিপুৱা ৭টা বজাৰ পৰা ভোট আছে ৰাতি ২টা বজালৈকে ভিডিঅ' কল কৰি পেলাই মিটিং কৰিছে ৰাতি 2টা বজালৈকে বিজেপিৰ টুপি পিন্ধাই পেলাই ৰাতি 2টা বজাত ৰাতিপুৱা 7টা পৰা ভোট ৰাতি 2টা বজালৈকে দুগৰাকী MLA আমাৰ নগাঁৱৰ MLA ৰূপক শৰ্মা বহমপুৰৰ MLA জিতু গোস্বামী আৰু প্ৰাক্তন কংগ্ৰেছী সুৰেশ বৰা তেওঁলোকে ৰাতি 2টা বজালৈকে মুখ্যমন্ত্ৰীক ভিডিঅ' কনফাৰেন্সত মিটিং কৰাইছে জয় পৰাজয় সাফল্য ব্যৰ্থতা বৰ ডাঙৰ কথা নহয় কিন্তু মুখ্যমন্ত্ৰী আসনখনৰ দৰে গৰিমামণ্ডিত এটা অনুষ্ঠানক ৰাজনৈতিক হাতিয়াৰলৈ পৰ্যবেক্ষিত কৰি যি ধৰণৰ প্ৰক্ৰিয়াৰে সামগুৰিত শিলগুটি লাঠি লৈ পেলাই ইলেকশ্যন খেলা হ'ল মই ভাবো যে অসমৰ ৰাইজে আহি থকা সময়ত এই প্ৰক্ৰিয়াটোক সমৰ্থন নকৰে আৰু আমি এই পৰাজয়ে আমাক হতাশ কৰিব নোৱাৰে নিশ্চিতভাৱে আমি সাময়িকভাৱে এটা সেটবেক বুলি আমি নিশ্চয় ক'ব লাগিব কিন্তু যদি ৰাজনৈতিকভাৱে পৰ্যালোচনা কৰে উপনিৰ্বাচনৰ ফলাফল আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলৰ যথেষ্ট আকাশ পাতাল পাৰ্থক্য আছে কিন্তু এটা আমাৰ উপলব্ধি এটা আমি প্ৰেৰণা পাইছো যে আমি যদি কংগ্ৰেছ দলে সংঘবদ্ধভাৱে কাম কৰো আমাৰ নেতৃত্বই যদি আমি সংঘবদ্ধভাৱে কাম কৰো
আমি ৰাইজৰ স্বাৰ্থত যদি নিৰবিচ্ছিন্নভাৱে কাম কৰোঁ, যেনেকে ঢলাইত আমাৰ ব্যৱধান 10,000 আহিলে 44,000 পাইছে, যেনেকে বিহালীত আমাৰ প্ৰায় 5,000 ভোট বৃদ্ধি পালে, চামগুৰিত ইমান প্ৰতিকূল পৰিস্থিতিৰ মাজত ৰাইজ কিন্তু ওলাই আহিল। আৰু কেৰালাত থকা, দিল্লীত থকা, বেংগলোৰত থকা মানুহে বাকচত ভোট দিয়াৰ পাছত যিটো গণনা হৈছে সেইখিনি সকলোৱে নজনাকে থকা নাই। সেইকাৰণে বন্ধুসকল, মই আমাৰ কংগ্ৰেছ দলৰ যিসকল নেতাই আমাৰ কথা মানি পেলাই 5টা সমষ্টিত কাম কৰিছিলে, আমাৰ সাংসদ বিধায়কসকলে আমি যি ধৰণে নিৰ্দেশ দিছিলোঁ, সকলোৱে যি ধৰণে দলৰ হৈ পেলাই উৎসৰ্গিত মনোভাৱেৰে কাম কৰিছিলে, আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, তৃণমূল পৰ্যায় সকলোৱে, মই অত্যন্ত সুখী আৰু সন্তুষ্ট যে পৰাজয় আমি স্বীকাৰ কৰিছোঁ, কিন্তু দলৰ যিটো সংঘবদ্ধ প্ৰচেষ্টা আছিলে সেইটো যদি আমি আৰু শক্তিশালী কৰিব পাৰোঁ 2026ত, মই অত্যন্ত আশাবাদী যে অসমৰ ৰাইজে আমাক বিৰোধীৰ পৰা শাসনলৈ নিবৰ কাৰণে ৰাইজৰ মনতো যে এটা আশা আৰু সংকল্প আছে, সেইটোৱে নিৰ্বাচনে প্ৰতীয়মান কৰিছে। এটা চৰ্চা হৈছে যে অকল কংগ্ৰেছ নিৰ্বাচনতে পৰাস্ত হোৱা নাই, আদৰ্শও ভাঙিলে। উদাহৰণস্বৰূপে বিহালীত বহুত নিষ্ঠাৱান কৰ্মী আছিল আপোনালোকৰ, তেওঁলোকক বাদ দি ৰাস্তাৰ পৰা উঠাই নিয়াৰ দৰে এজন পাৰ্টি কংগ্ৰেছত যোগদান নকৰা যিটো পৰম্পৰা বিজেপিৰ বুলি আপোনালোকে সমালোচনা কৰি থাকে, তেনেকুৱা এজন পাৰ্টি দিলে আৰু তেওঁ হাৰিলেও ভাল ভোটতে হাৰিলে। ক'ৰবাত হয়তো প্ৰেমলালগঞ্জে তাতকে বা দিলীপ বৰাই হয়তো তাতকে বেছি ভাল কম্পিটিশ্যন কৰিব পাৰিলে হয় বিহালী। তেনেকুৱা বহু প্ৰশ্ন দলৰ ভিতৰত আছে, সেই প্ৰশ্ন দলৰ ভিতৰৰ পৰাও আছে। মই আজি ৰাতি উৰাজাহাজত 3 দিনৰ কাৰণে গুজৰাট যাম। আহি পেলাই আমি পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আৰু এক্সটেণ্ডেড এক্সিকিউটিভ কমিটি মিটিং দিম উপ নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত পৰ্যালোচনা কৰিবৰ কাৰণে, আৰু সেই মিটিঙৰ পাছত আমি আপোনালোকক এনেকুৱা ধৰণৰ কথাবিলাকৰ উত্তৰ দিম। বিহালীত দেখা গৈছে যে গৌৰৱ গগৈ গোটেই উদ্যোগটো লৈছিলে, গোটেই মিত্ৰজোঁটৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্ত লৈছিল মিত্ৰজোঁটক এৰি দিয়ে। ক'ৰবাত মিত্ৰজোঁটো ভংগ হ'ল, বিজয়ীও নাহিলে, পৰম্পৰাও ভংগ হ'ল, কংগ্ৰেছ কৰ্মীসকলো হতাশ হ'ল। নাই, গৌৰৱ গগৈ ডাঙৰীয়াক বিহালীত কাম কৰিবৰ কাৰণে, প্ৰদোত বৰদলৈ ডাঙৰীয়াক বঙাইগাঁৱত, ৰকিবুল হুছেইন ডাঙৰীয়াক চামগুৰিত, আমাৰ অজিত সিং আৰু নানৱাৰ হুছেইনক ঢলাইত, আমাৰ জাকিৰ হুছেইন চিদ্দাৰক চিডলিত দায়িত্ব আমি দিছোঁ। কোনো সমষ্টিত উদযাচি যাব নোৱাৰে। আমি ৰিটেন অৰ্ডাৰ আছে, কোনে ক'ত কাম কৰিব আমি কাম ভগাই দিছোঁ। কাম ভগাই দিয়াৰ কাৰণে দায়িত্ব মই ল'ব লাগিব। যদি কোনোবাই কাম কম কৰিছে, কোনোবাই বেছি কৰিছে, লিষ্টখনত চহীটো ময়ে কৰিছিলোঁ কোন ক'লে যাব। সেইবিলাক কথা আমি ৰাজহুৱাকে আমি আলোচনা আগতেও কৰা নাই। আমি দলৰ মজিয়াত নিশ্চিতভাৱে আমি ডিচেম্বৰৰ প্ৰথম পষেকত আমাৰ দলৰ ভিতৰত আমি আলোচনা কৰিম আৰু যিখিনি জনাবলগীয়া আছে ৰাইজক আমি সেইখিনি জনাম। গৌৰৱ গগৈ ডাঙৰীয়াই কিছুমান গগৈ কৈছে যে বিহালীৰ পৰাজয়ৰ দায়িত্ব তেওঁ ব্যক্তিগতভাৱে সম্পূৰ্ণ মূৰ পাতি লৈছে। ঠিক আছে, তেখেতে সেইটো কৈছে, সেইটো তেখেতৰ মহানুভৱতা, কিন্তু আমি কেতিয়াও এনেকে নকওঁ যে তেওঁ অকলে দায়ী। আমি দল যেতিয়া আছো, দল হিচাপে জিকিলেও সকলোৱে ভাগ পাব, হাৰিলেও আমি সকলোৱে মূৰ পাতি ল'ব লাগিব। বিহালীত জয়ন্ত বৰাক টিকটৰ সিদ্ধান্ত পঠিয়াইছিল, সেইটো দলৰ মজিয়াত আলোচনা কৰিম। এতিয়াই মই এই মুহূৰ্তত ইমান সাজু অহা নাই যে কোনটো শুদ্ধ আছিলে কোনটো ভুল আছিলে, কিন্তু নিশ্চিতভাৱে এই কথাবিলাক প্ৰাৰ্থিত্ব কেন্দ্ৰিক, প্ৰচাৰ কেন্দ্ৰিক, দলৰ মিত্ৰতা কেন্দ্ৰিক কথাবিলাক আমি অতি শীঘ্ৰে আলোচনা কৰাৰ প্ৰয়োজন আছে আৰু আমি আলোচনা কৰিম। আৰু এটা কথা, আপুনি যি উদ্যোগ লৈছিলে হোটেল